উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ আৰু শীৰ্ষস্থান অধিকাৰ কৰা ব্যৱসায়ী ৰুদ্ৰ কুমাৰ পাঠকক চিলাৰাই বঁটা প্ৰদান কৰিছে অসমীয়া সাপ্তাহিক অসমীয়া বৰ্তমান কাকত গোষ্ঠীয়ে। মহানগৰ গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া বৰ্তমান কাকত গোষ্ঠীয়ে গুৱাহাটী প্ৰেছ ক্লাবত প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান পালন কৰে। এই সন্দৰ্ভত অনুষ্ঠিত হোৱা এক জনসমগ্ৰ সভাত অসমৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিবাসী ৰুদ্ৰ কুমাৰ পাঠকক ফুলাম গামোচা, চেলেং চাদৰ, শৰাই আৰু মানপত্ৰৰে এই চিলাৰাই বঁটা প্ৰদান কৰে। একেদৰে শংকৰী সাহিত্যৰ গৱেষক পণ্ডিত তথা সাহিত্যিক সমালোচক ডক্টৰ দয়ানন্দ পাঠকক শংকৰদেৱ সাধনা বঁটা, লেখক সাংবাদিক পৰেশ বৈশ্যক শিক্ষা সৌৰভ বঁটা, লেখক ব্যৱসায়ী সুৰেশ গাৰোতীয়াক অসম বন্ধু বঁটা, বিশিষ্ট চিকিৎসক ডক্টৰ অমৰেন্দ্ৰ দেৱানক সমাজ হিতৈষী বঁটা আৰু যুৱ ব্যৱসায়ী দিলীপ ডেকাক যুৱ উদ্যমী বঁটা প্ৰদান কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশিষ্ট শুভাকাংক্ষী হিচাপে ৰুদ্ৰ পাঠকক চিলাৰাই বঁটা প্ৰদান কৰাত বঙাইগাঁও জিলা শাখাই অতি সন্তোষ প্ৰকাশ কৰাৰ লগতে শুভেচ্ছা আৰু আদৰণি জনাইছে জিলা সম্পাদক অজিত চৌধুৰী বাবগৰাকীয়ে। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।